বছৰ আমাৰ 670 এৰাউণ্ড ডেট 676 and 80 চাকৰি পাইছিলে আৰু এইবাৰ আমিতো এক্সপেক্ট কৰিছোঁ 1000তকৈ বেছি এক্সপেক্ট কৰিছোঁ কাৰণ যিহেতু এইবাৰ কোম্পানীৰ সংখ্যাও বেছি ষ্টুডেণ্ট পাৰ্টিচিপেণ্টছৰ সংখ্যা বেছি গতিকে এইবাৰ 1000 ছাত্ৰ ছাত্ৰী হ'ব পাৰে আৰু পেকেজ আটাইতকৈ ইম্পৰ্টেণ্ট কথা কি যে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া মানে ইয়াৰলি পেকেজ 9 লাখ 10 লাখ 12 লাখ পায় তেতিয়া আকৰ্ষণ বাঢ়িব আমাৰ অনুষ্ঠানটোত পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িব সেইটো এটা উদ্দেশ্য মানে ছাত্ৰ ছাত্ৰীসকলক আকৌ আকৰ্ষণ কৰা আৰু তেওঁলোকক এনেকুৱা শিক্ষা এটা আমি দিওঁ এনেকুৱা এটা পৰিৱেশ গঢ়োঁ মানে কোম্পানীক ইয়ালৈ লৈ আহি তেওঁলোকক ভাল চাকৰি দিয়াৰ আমাৰ যিটো প্ৰয়াস আমি ভাবোঁ যোৱা আমি এই অপৰচুনিটি কৰাত যথেষ্ট ছাকচেছফুল হোৱা বুলি ক'ম যোৱা 12 বছৰে এইটো আমি মানে প্ৰতি বছৰে আমি মানে প্ৰগতি হোৱা বুলি প্ৰগ্ৰেছিভলি কাম কৰি থকা বুলি ক'ব লাগিব ধন্যবাদ আমাৰ প্ৰায় মানে প্লেচমেণ্ট অফাৰ পাইছিল জব ফেয়াৰ মিলি আমি আৰু এটা কথা কওঁ এইখিনি আপোনাক কৈ লওঁ যে যোৱা আগষ্ট মাহৰ পৰা যেতিয়া আমাৰ একাডেমিক ছেশ্যন আৰম্ভ হয় এতিয়ালৈকে প্ৰায় 120 কোম্পানী মানে তেওঁলোকে মানে অহৰহ আহি থাকে প্ৰতি উইকেণ্ডতে হওক বা সপ্তাহটোৰ মাজতে হওক তেওঁলোক আহে আৰু এতিয়ালৈকে 600 ল'ৰা ছোৱালী চাকৰি পালে আৰু এই বছৰ সুখৰ খবৰ যে আটাইতকৈ বেছি পেকেজ পোৱা ছাত্ৰজনে প্ৰায় 9 লাখ টকা প্ৰতি বছৰে পাব গতিকে আজি 12 বছৰ আমাৰ যিটো প্ৰচেষ্টা আছিল জব ফেয়াৰ পতা এইটো সাংঘাতিক মানে ফলপ্ৰসূ হৈছে ইফেক্টিভ হৈছে আৰু আমি আশা কৰোঁ এই জব ফেয়াৰটো আমাৰ টাৰ্গেট কি যে মিনিমাম উইদিন ফিউ ইয়াৰ্ছ আমাৰ বহুত ল'ৰা ছোৱালীয়ে 12 লাখ টকাৰ পেকেজ বছৰত পোৱা চাকৰি পাব সেইটোৱে আমাৰ মানে সেই উদ্দেশ্য আৰু আন এটা কথা আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ যে ইয়াত অকল আমাৰ অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহিছে তেনেকুৱা নহয় মই অলপ আগতে ৰিক্ৰুটাৰবিলাকৰ যেতিয়া তেওঁলোকে ইণ্টাৰেকশ্যন কৰি আছে তাৰ ছাত্ৰসকলক মানে ময়ো সুধিছিলোঁ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা ডিব্ৰুগড়ৰ পৰা কোকৰাঝাৰৰ পৰা বহুত ল'ৰা ছোৱালী আহিছে তাৰমানে একচুৱেল সংখ্যাটো আপোনাক দিব নোৱাৰিম মানে এতিয়া প্ৰায় আমাৰ 600-700 ল'ৰা ছোৱালী অসম মানে গুৱাহাটী চিটিৰ বাহিৰৰ পৰা আহিছে তাৰমানে ইয়াত 3টা কম্প'নেণ্ট আমাৰ নিজৰ ল'ৰা ছোৱালী গুৱাহাটী চিটিৰ আন অনুষ্ঠানবিলাকৰ পৰা অহা ল'ৰা ছোৱালী আৰু গুৱাহাটী চিটিৰ বাহিৰৰ অনুষ্ঠানৰ পৰাও প্ৰায় 400-500 ল'ৰা ছোৱালী আজি এই চাকৰি মেলাত যোগদান কৰিছে আৰু ইয়াক যথেষ্ট মানে গাম্ভীৰ্যপূৰ্ণ আৰু পাৰ্পাছফুল মানে এটা উদ্দেশ্যপূৰ্ণ হেৰি আমি ছাকচেছ হোৱা বুলি ভাবিছোঁ ধন্যবাদ গৈ মানে 3-4-5 মাহ এবছৰলৈকে মানে হেৰি আহৰণ কৰে গতিকে আজি 2টা মানে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ আৰু ইণ্টাৰ্ণশ্বিপ আৰু আমাৰ চাকৰি মেলা ইণ্টাৰ্ণশ্বিপ মেলা আৰু চাকৰি মেলা একেলগে সংগঠিত কৰা হৈছে আৰু প্ৰায় 150টা কোম্পানী ডিফাৰেণ্ট ছেক্টৰত যেনেকৈ আপোনাৰ ইণ্ডাষ্ট্ৰী হেল্থ কেয়াৰ ফুড ছেক্টৰ IT ফাইনেন্স ছেক্টৰ বেংকিং এই সকলোবিলাকৰ পৰা মানে ৰিক্ৰুটাৰ যে চাকৰি দিব তেওঁলোক আহিছে আৰু প্ৰায় এতিয়ালৈকে আৰু মানে 3000 ছাত্ৰ ছাত্ৰীয়ে ৰিপৰ্ট কৰিছে আমাক আৰু ৰেজিষ্ট্ৰেশ্যন হৈ আছে তাৰমানে ষ্টুডেণ্ট আহি আছে মই মোৰ অফিচৰ পৰা আহোঁতে ৰাস্তাত দেখিছোঁ লাদি নিচি গাড়ী তাৰমানে আমি এক্সপেক্ট কৰিছোঁ প্ৰায় 4000 মান ছাত্ৰ ছাত্ৰী বা গ্ৰেজুৱেট যিবিলাক কিছুমান চাকৰি পোৱা কি যিসকল ডিগ্ৰী পালে অলৰেডি মানে গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট তেওঁ অলৰেডি ডিগ্ৰী পালে তেওঁলোকো ইয়াত আহিছে আৰু যোৱা বছৰ আমাৰ প্ৰায় 3000 আহিছিল তেনেকুৱা ষ্টুডেণ্ট আৰু এই বছৰ প্ৰায় আমি এক্সপেক্ট কৰিছোঁ 4000 যোৱা বছৰ আমাৰ ৰিক্ৰুটাৰ আহিছিল প্ৰায় 120 এইবাৰ 150 গতিকে প্ৰতি বছৰে আমি মানে প্ৰসাৰিত হৈ আছোঁ আমাৰ মানে যিটো মহান উদ্দেশ্যলৈ এইটো কৰোঁ সেইটো বাঢ়ি গৈ আছে আৰু এই বছৰ যিবোৰ কেইটামান বিশেষ কোম্পানী যেনেকৈ মেৰিকো আমাৰ এইটো হেৰি আহিছে কৰ্ণ এলিভেটৰ তাৰপিছত আদিত্য বিৰলা এনেকুৱা কেইবাটাও মানে ডাউনটাউন হস্পিটেলৰ উপৰিও আৰু আন কেইবাখনো হস্পিটেল আছে এপ'লো এইবিলাক হস্পিটেল মানে 150টা এইটো মানে ডিফিকাল্ট টু নেম চবকে কিন্তু আমি এক্সপেক্ট কৰিছোঁ যে এই গোটেই মেলাটোৰ পৰা অন্ততঃ আমাৰ নিজৰ ইউনিভাৰ্চিটিৰ পৰা মানে 500-600 ল'ৰা ছোৱালীয়ে চাকৰি পাব যোৱা বছৰ আমাৰ they get practical exposure আৰু এই অপৰচুনিটিখিনি গেইন কৰিলে they are ready for their future career so আমি চাওঁ আজি কিমানখিনি ষ্টুডেণ্টছে আজি জব অফাৰ পাব পাৰে যোৱা বছৰ আমি দেখিছোঁ যে 2000 প্লাছ কেণ্ডিডেটছে জব অফাৰ পাইছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
9181 307 221.